আমাৰ ঘৰখন বিপদৰ পৰা মুক্ত হ'বনে জানিবলৈ ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। কুকুৰক লৈ আজি এনেকৈ ঘূৰি ফুৰিব লগা হৈছে। আজি ইমান বছৰৰ মূৰত ধুনুৱে কিমান টকা পালে আৰু সেই টকা কি বস্তু কিনিলে তাকে ভিডিঅ'টি শেষলৈকে চাওক, সকলোখিনি দেখা পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালেই থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই দলৰ ওচৰৰ পৰা। তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বড়ি চেনেলৰ হৈ মই ৰবীয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা চাহকণ খাই ওলাই আহিছোঁ। দলৰ ওচৰৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিলোঁ, কাৰণ ঘৰত সদায়নো একেবোৰ কিমান দেখুৱাই থাকিম আপোনালোকক, নহয়নে? এতিয়া আমাৰ এওঁ গৈছে দলৰ ভিতৰত চাকি জ্বলাবলৈ বুলি, আৰু মই ৰাস্তাতে ৰখি আছোঁ কুকুৰক লৈ। আমাৰ ঘৰখন জানো বিপদৰ পৰা মুক্ত হ'বনে বন্ধুসকল? কুকুৰক লৈ এনেকৈ ঘূৰি ফুৰিব লগা হৈছে যাতে বিপদৰ পৰা মুক্ত পাওঁ। আপোনালোকক জনাইছিলোঁ নেউলে কামুৰিছিলে, সঁচাকৈ নেউলে বোলে কামুৰিলে বহুত ভয়ানক, গতিকেলৈ বেজী বহুতকেইটা দিয়াব লাগিব। 2 নম্বৰটো বেজী দিয়াবলৈ লৈ গৈ আছোঁ। এওঁ চাকিগছ জ্বলাই লৰালৰিকৈ আহিলে। সঁচাকৈ পুৱাৰ ভাগত যে বহুত বেছি ভিৰ লাগে। এইফালে ধুনু আগে আগে গৈ আছে আৰু মই বেজীটো লৈ পাছে পাছে গৈ আছোঁ। ঘৰখনত যে ইটোৰ পিছত সিটোৰ বিপদ, আৰু আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'বিলাকত কিনো হৈছে। এইবিলাক চাওকচোন, শতকাই আমি এনেকুৱা ধৰণৰ বস্তু দেখিবলৈ নেপাওঁ, নহয়নে? ভিতৰত থকা কুকুৰটোকনো কামুৰিব লাগেনে বাৰু? ট্ৰিটমেণ্ট চলি আছে। এইটো উঠাই কিনে ইয়াত লগাই লওঁ আৰু এই ডেট কেইটা ইয়াত ডিউ ডেট কেইটা লিখি ল'ব লাগিব। এনেকৈ 14 তাৰিখে দিছে না, এইটো 17 তাৰিখ ইয়াত 17 তাৰিখ লিখিলে হ'ল। আৰু এইটো পিছত নেক্সট ডেটত কিদিন আছে এইটো লিখিলে হ'ল। সেইকেইটা লগাই দিওঁ। নেক্সট আহি যাব 20 তাৰিখে মই চব চাইন টাইন আপুনি হেৰি কৰি দিব না। অ'কে, ৰিঅ' বেজী পুছ কৰা হৈ গ'ল, বলক এতিয়া ৰিঅ' বেজী 3টা হৈ গৈছে পুছ কৰা, কাৰণ অহা সপ্তাহতহে বুজি পোৱা যাব আমি বিপদৰ পৰা ৰক্ষা পাম নে নেপাম, বা কুকুৰটো ভাল হৈ থাকিব নে নাথাকে। এতিয়া আহি গ'লোঁ আমি ধনুৰ আধাৰ কাৰ্ডখন আপডেট কৰাবৰ কাৰণে। তেতিয়াই দেখা পালোঁ চৰকাৰী তুলি। বানপানীয়ে যেতিয়া নহয় সকলোকে বিধ্বস্ত কৰি থৈ গৈছিল, সেইকাৰণে এনেকৈ চৰকাৰে অলপ হ'লেও সাহায্য প্ৰদান কৰিছে, আমি ভাল পাইছোঁ। কিন্তু এটা কথা ক'ব লাগিব, ইয়াৰ মাজতে ধনী দুখীয়া বিচাৰ কৰা হৈছে। এইবোৰ হ'ব নালাগে, কাৰণ বিপদ ধনী দুখীয়া চাই নাহে। গতিকেলৈ সকলো মানুহৰ ঘৰে ঘৰে যদি পানী সোমাইছে বা বস্তু বিধ্বস্ত হৈছে, তেওঁলোকে এখন তুলি পোৱাটো যোগ্য। এতিয়া ধনু আধাৰ কাৰ্ডটো আপডেট কৰা হৈ গ'ল, কাৰণ সৰুতে উলিওৱা আছিলে যেতিয়া নহয়, এতিয়াতো মেজৰ কৰিবই লাগিব, নহয়নে? আপোনালোকৰো যদি কাৰোবাৰ আছে আধাৰ কাৰ্ড আপডেট কৰাবলৈ, তেতিয়াহ'লে সোনকালে কৰাই ল'ব। আধাৰ কেন্দ্ৰটো খোলা আছে আমাৰ শিৱসাগৰৰ। এতিয়া আমি হোটেলত সোমাই ভাত খালোঁ, তাৰপিছত ৰিঅ'ক ঘৰত থৈ আহি আকৌ বজাৰ কৰিবলৈ ওলাইছোঁ। কাৰণ এই ঠাইডোখৰ এইটো কাৰণতে দেখুৱাইছোঁ, যেতিয়া আমাৰ বানপানী হৈ আছিল তেতিয়া আমি গাড়ীবিলাক ইয়াতে ৰাখিছিলোঁ। তেতিয়া আমাৰ মাজলৈ বহুত ডাঙৰ এটা অঘটন ঘটিছিল। বাৰু আপোনালোকক পিছত জনাম ভিডিঅ'টিত। আপোনালোকৰো জানিবৰ মন যাব ধনুৱে কিমান টকা পালে BT চেক জমা দি, নহয়নে বন্ধুসকল? BT চেক জমা দিছোঁহে হয়, কিন্তু পইচা একাউণ্টত সোমোৱা নাই। যেতিয়া সোমাব আপোনালোকক জনাম। বৰ বেছি নোলায়, কাৰণ সেইবিলাক 5,000 টকীয়া চেক, আৰু সুদে মূলে কিমান টকা ওলায় মই বাৰু যেতিয়া ওলাব আপোনালোকক দেখুৱাম। পালোহি ঘৰ। এইফালে ৰিঅ' ইমান যে উৎপাত, বহি থাক। এইফালে ধনুৱে দেখিছেনে কাপোৰ কানি খুলি ফুচকা আনিছে, ফুচকা খাবলৈ উৎপাত। এতিয়া ধনুৱে কি বজাৰ কৰিলে তাকে অকণমান দেখুৱাই দিওঁ। ফুচকা বজাৰ কৰিলোঁ, চব ধনুৰ বস্তু। এনেকুৱা টেঙৰ নহয়, মানে মাহত বোলে এবাৰহে লুটো বুলিছে। কি লুটে এতিয়া দেখিছেনে? চৰাই আৰু কুকুৰে খাবৰ কাৰণে মেৰিগ'ল্ড বিস্কুট অনা হৈছে। তাৰপিছত আনিছোঁ গেঞ্জি 6টা, আৰু স্পৰ্টিং এটা আনিছোঁ, এইটো চাৰ্ট এটা আনিছোঁ। তাৰপিছত এটা আনিছোঁ হাফ পেণ্ট, আৰু এটা হাফ পেণ্ট আনিছোঁ দেই মোৰ কাৰণে। এইটো পিন্ধি কিন্তু আৰাম লাগিব। লং পেণ্ট আনিছে 2টা, দেখিছেনে? আকৌ এই পেকেটো বিস্কুট। এয়া হৈছে কলগেট। কলগেটত এটাৰ লগত এটা ফ্ৰী দিছে দেই। আৰু কিবা আছে? ব্ৰাছ এডালো দিছে। মজা।
এডাল ব্ৰাছ আৰু দুটা কলগেট। এইফালে হৈছে এইটো শ্বেম্পু, এইফালে এযোৰ ক্ৰক্স। দেউতাকে লৈ আহিছে ৰাফ ইউজৰ কাৰণে জোতা। এই দুটা কিন্তু বহুত ভাল বস্তু দেই বন্ধুসকল। চুলি তেল এটা ধুনু আৰু এটা মোৰ চিৰাম বুলি কয় এইটো। আৰু এটা ভাল বস্তু আনিছো আপোনালোকক শিকাই দিওঁ বন্ধুসকল। আপোনালোকৰ যদি ঘৰত এন্দুৰ বহুত বেছি হৈছে, থাকিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে কি ব্যৱস্থা ল'ব জানে নাই? তৎকালীনভাৱে আপোনালোকে নেপথলিন ব্যৱহাৰ কৰিব। এয়া চব নেপথলিন আনিছো। এয়া এইবিলাক আপোনালোকে গোটেই ঘৰৰ চুকে চুকে পেলাই ৰাখিব। একটাও এন্দুৰ মানে নাহে। এতিয়া আমাৰ ইয়াত মানে বানপানী হ'ল নাই, বানপানীৰ ফলত মানে আমাৰ ইয়াত অৱস্থাটো একেবাৰে বেয়া। আৰু এন্দুৰ হওক বা সাপ হওক যধে মধে সোমাইছেহি। গতিকেলৈ মই এতিয়া নেপথলিন 3টা পেকেট লৈ আহিছো, সৰু সৰু। হয়তো আপোনালোকে ডাঙৰ ডাঙৰো আনিব পাৰে। আপোনালোকে ব্যৱহাৰ কৰি চাব, একটাও এন্দুৰো নাহে আৰু সাপো ঘৰৰ ভিতৰত নোসোমায়। গতিকেলৈ আপোনালোকক নেপথলিন দেখুৱালো, আপোনালোকে আনিব। মানে কফু কাঠতো দিব পাৰিব দেই। আৰু এটা মুখত ঘঁহা ক্ৰীম আনিছো এইটো, আৰু আনিছো এইয়া কাণফুলি। আৰু এটা ডাঙৰ বস্তু দেখুৱাম আপোনালোকক, আটাইতকৈ প্ৰয়োজনীয় বস্তু গৃহিণীসকলৰ। এয়া আদা আৰু নহৰু। সিমানে আৰু আজি বজাৰ ইয়াতে ভিডিঅ'টি সামৰিছো। আৰুনো আপোনালোকক কিমান কি দেখুৱাম। এইফালে ফুচকা আনিছো। ইমানখিনিকে দেখুৱাই আজি ভিডিঅ'টি সামৰিছো। অহাকালিলৈ আকৌ লগ পাম। ধন্যবাদ।